নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ ডক্টৰ জাকিৰ হুছেইন একুৱাটিক কমপ্লেক্সৰ প্ৰাংগণত আৰু মোৰ সৈতে উপস্থিত আছে এগৰাকী উদিত সাঁতোৰবিদ আৰু যিগৰাকী সাঁতোৰবিদে এছিয়ান ইউথ গেমছত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিব আৰু পোনপ্ৰথমবাৰৰ বাবে তেখেতে টিম ইণ্ডিয়াত খেলিব। মোৰ লগত উপস্থিত আছে সেইগৰাকী যোৰহাটৰ সন্তান নিবিৰ হাজৰিকা, বৰ্তমান সময়ত দিল্লীত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। মই ভিডিঅ' জাৰ্নেলিষ্টক মই দেখাবৰ কাৰণে অনুৰোধ জনাম। এইগৰাকী হ'ল সেইগৰাকী নিবিৰ হাজৰিকা, যিগৰাকী নিবিৰ হাজৰিকাই অহা 22ৰ পৰা 31 অক্টোবৰলৈ যিটো বাৰ্লিনত অনুষ্ঠিত হ'বলৈ গৈ আছে তৃতীয় সংখ্যক এছিয়ান ইউথ গেমছ তেখেতে প্ৰতিনিধিত্ব কৰিব ভাৰতক প্ৰথমবাৰৰ বাবে। মই তেখেতৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম, লগতে তেখেতৰ পিতৃ আছে, মই তেখেতৰ পৰাও কিছু অভিজ্ঞতা জানিবৰ কাৰণে চেষ্টা কৰিম। প্ৰথমতে মই তোমাৰ ওচৰলৈ আহিছোঁ, অভিনন্দন জ্ঞাপন কৰিছোঁ, যিহেতু তৃতীয় সংখ্যক এছিয়ান ইউথ গেমছৰ কাৰণে তুমি চিলেকশ্যন হৈছা আৰু প্ৰথমবাৰৰ বাবে তুমি ইণ্ডিয়া টীমৰ হৈ খেলিবা। গতিকে কেনেকুৱা অনুভৱ, কি ক'বা? মই ভবা নাছিলোঁ ইমান এখন ডাঙৰ খেল খেলিবলৈ পাম, ভাল লাগিছে বহুত। মই প্ৰথম যোৰহাটতে ছুইমিং কৰিছিলোঁ, দেৱৰ হাজৰিকা ছাৰ, আৰু তাত হৰে কৃষ্ণ ছাৰ, প্ৰশান্ত ছাৰ, লিটু ছাৰ আৰু বহুতো ছাৰ আছিলে। তাৰ পৰা মই ছুইমিং আৰম্ভ কৰিছিলোঁ। এতিয়া মই দিল্লীত ছুইমিং কৰি আছোঁ চাই গেফ পাৰ্থ প্ৰতিম মজুমদাৰ ছাৰৰ লগত। প্ৰিপেৰেশ্যন চলি আছে। হয়, অলপ মই যোৰহাটৰ কথা পাতিব বিচাৰিছোঁ, যিহেতু যোৰহাট ছুইমিং ছ'চাইটিৰ পৰা তোমাৰ কেৰিয়াৰ আৰম্ভ হৈছিলে বোধহয়। হয়, তাতে কেনেকৈ তুমি আৰম্ভ কৰিছিলা প্ৰথমতে ছুইমিং? মই প্ৰায় মোৰ ছুইমিং কৰা 8 বছৰতকৈ বেছি হ'ল। প্ৰথম মা দেউতাহঁতৰ ছাপোৰ্ট আছে, মা দেউতাহঁতে দিছিলে মোক ছুইমিং শিকক বুলি। তো তেনেকৈ মই কৰি অলপ ভাল হ'লগৈ। এতিয়া মোৰ চলি আছে এনেকৈ ভালেই। আৰু তুমি যিহেতু দিল্লীত বৰ্তমান সময়ত প্ৰশিক্ষণ গ্ৰহণ কৰিছা, দিল্লীত তুমি কেতিয়া প্ৰশিক্ষণ আৰম্ভ কৰিছা প্ৰথমতে? মই দিল্লীত 2024ত গৈছোঁ। এতিয়া মোৰ প্ৰায় 1.5 বছৰ হ'ল। ছাৰৰ লগত মই এতিয়া কৰি আছোঁ। হয়, কিদৰে তাতে প্ৰেক্টিছ কৰিছা? যিহেতু প্ৰিপেৰেশ্যনটো মানে বেছিদিন হোৱা নাই তোমাৰ এইটো মানে ঘোষণা কৰা, তথাপিতো প্ৰিপেৰেশ্যন কিদৰে কৰিবা বা কিদৰে কৰি আছা, কিদৰে তোমাৰ চিডিউলটো কিদৰে আৰম্ভ হয় দিল্লীত? এতিয়া মই ৰিচেণ্ট পৰহিলৈ আকৌ মই দিল্লী গৈ আছোঁ। তাত মই এতিয়া আকৌ যাম ভূটানৰ কাৰণে, হাই এল্টিটিউড ছুইমিঙৰ কাৰণে। তাত কেম্প হ'ব 2 সপ্তাহ 3 সপ্তাহৰ কাৰণে। তাৰ পৰা আহি পেলাই আকৌ ইয়াত কৰিম, তাৰপিছত বেৰেনৰ কাৰণে যাম। আৰু অলপতে ডক্টৰ জাকিৰ হুছেইন একুৱাটিক কমপ্লেক্সত অসম সাঁতোৰ সংস্থাৰ উদ্যোগত ষ্টেট এখনো অনুষ্ঠিত হৈছিলে, তাতো তুমি পাৰ্টিচিপেট কৰিছা আৰু কেইটা মেডেল পালা ইয়াতে পাৰ্টিচিপেট কৰি? তাতে মই 2টা গ'ল্ড পাইছোঁ আৰু 2টা চিলভাৰ পাইছোঁ। আৰু ইয়াৰ পৰাই জুনিয়ৰ্ছৰ কাৰণে চিলেকশ্যন হৈছে। মই 3টা ইভেণ্টত চিলেকশ্যন পাইছোঁ, 50, 100, 200 ফ্ৰী ষ্টাইল। ভাল লাগিছে। আৰু অসম সাঁতোৰ সংস্থাৰ সন্মানী সম্পাদক ভাস্কৰ ৰঞ্জন দাসৰ কেনেকুৱা ধৰণৰ ছাপোৰ্ট আছে তোমাৰ এই গোটেই জাৰ্ণিটোৰ ক্ষেত্ৰত, কি ক'বা? হয়, তেওঁ ফুল ছাপোৰ্ট আছে। তেওঁৱে মোক কল চল কৰি পেলাই সদায় খবৰ খাতি লয়। বেৰেনৰ কথাটো তেওঁৱে মোক জনাইছে প্ৰথম। ভাল লাগিছে। আৰু বাহিৰ যোৱাৰ আগত তোমাৰ হয়তো কেইবাখনো টুৰ্ণামেণ্ট থাকিব, নেশ্যনেল হওক বা এনেকুৱা ধৰণৰ টুৰ্ণামেণ্ট থাকিব, গতিকে আৰু সন্মুখত কি টুৰ্ণামেণ্ট আছে তোমাৰ? হয়, এতিয়া তাৰ সন্মুখত অকল মোৰ জুনিয়ৰ্ছ নেশ্যনেলছখন আছেগৈ। তাৰপাছতে চাগে মই এখন ইউথ গেমছখন খেলিব লাগিব। প্ৰিপেৰেশ্যনটো কিদৰে কৰিম বুলি ভাবিছা? যিহেতু ভাৰতক প্ৰতিনিধিত্ব কৰিবা, প্ৰায় 16গৰাকীমান খেলুৱৈ আছে বোধহয় তোমাৰ লগতে, আৰু গতিকে অসমৰ পৰা অকল তুমিয়ে আছা, গতিকে অসমৰো নিশ্চয়কৈ বহুখিনি মানে আশা থাকিব তোমাৰ ওপৰত, ইণ্ডিয়াৰো থাকিব বহুখিনি আশা। গতিকে কিদৰে প্ৰিপেৰেশ্যন কৰিম বুলি ভাবিছা? কিদৰে তোমালোকৰ প্ৰশিক্ষকৰ লগত তোমালোকে কথা বতৰা পাতিছা এই ক্ষেত্ৰত? হয়, এতিয়া মই গৈ পেলাই যিমানখিনি প্ৰেক্টিছ কৰি আছোঁ তাতকৈ আৰু ভাল প্ৰেক্টিছ কৰিম। ভূটানলৈও লৈ যাব বুলি আপোনাক মই কৈছিলোঁ, তাতো আৰু তাতকৈ ভাল হাই এল্টিটিউড মানে ছুইমিং কৰাব। তাৰ পৰা আৰু শিকি আহিম, আহি পেলাই দিল্লীত আৰু অলপ প্ৰেক্টিছ কৰি পেলাই আৰু ভাল কৰিব চেষ্টা কৰিম। আৰু সকলোৰে সপোন থাকে এটা মানে ইণ্ডিয়া টীমৰ জাৰ্চি পিন্ধা, তোমাৰ সেইটো হয়তো সপোন পূৰ্ণ হ'বলৈ গৈ আছে, কি ক'বা? সেইটো এটা মোৰ সপোন আছিলে, সেইটো পাম বুলি আশা কৰিছোঁ। কি আশা আছে সেই বাৰ্লিনৰ যিখন এছিয়ান ইউথ গেমছ আছে, যিহেতু তুমি সাঁতোৰত প্ৰতিনিধিত্ব কৰিবা, কি আশা আছে সেই প্ৰতিযোগিতাখনক লৈ পেলাই? কিদৰে তুমি নিজকে চাব বিচাৰা? তাত গৈ যাতে মই এটা ভাল টাইম দিব পাৰোঁ, ছাৰৰ লগত প্ৰেক্টিছ কৰি কিমান টাইম ইম্প্ৰুভ হৈছে সেইখিনি ছাৰক যাতে মই দেখাব পাৰোঁ, অসম টীমক দেখাব পাৰোঁ, যাতে মই ইমানখিনি টাইম দিব পাৰিছোঁ। আৰু যোৰহাট ছুইমিং ছ'চাইটিৰ পৰা কিদৰে তোমাক এইটো শুভেচ্ছা জ্ঞাপন কৰিছে এই খবৰটো পোৱাৰ পাছত? কি কৈছে তেখেতসকলে? হয়, তেখেতসকলে মোক কংগ্ৰেচুলেশ্যন কৰিছে, ভাল লাগিছে কৈছে, সেয়াই। তাতে কোচ কোন আছিলে তোমাৰ? তাত মোৰ হৰে কৃষ্ণ ছাৰ আছিলে, প্ৰশান্ত ছাৰ আছিলে, লিটু ছাৰ আছিলে, তেনেকৈ জয় ছাৰ আছিলে, বহুত আছিলে। আৰু প্ৰথম খবৰটো তোমাক ভাস্কৰ ৰঞ্জন ছাৰে জনাইছিলে। আৰু তোমাৰ আমি য'ত উপস্থিত আছোঁ ডক্টৰ জাকিৰ হুছেইন একুৱাটিক কমপ্লেক্সত, এইটোতো তোমাৰ বহুখিনি ধৰি লওক কেৰিয়াৰ হয়তো তাৰ পৰা যদিও আৰম্ভ হৈছিলে, ইয়াতো তুমি বহুখিনি খেলিছা। বহুত প্ৰায় ষ্টেট ইয়াতো খেলিছোঁ, ইয়াৰ পৰাই প্ৰায় আৰম্ভ হৈছে বুলি ক'ব পাৰি।
আৰু পৰিয়ালৰ ছাপোৰ্ট কেনেকুৱা আছে তোমাৰ লগত এতিয়া বৰ্তমান দেউতা আছে গতিকে দেউতাৰ লগত তোমাৰ মানে থাকে লগত হয় চবতকৈ ছাপোৰ্ট মোৰ দেউতা আৰু মায়ে কৰিছে তাৰপিছত ছাৰসকল আৰু ফেমিলিখিনি আছে তেনেকৈ চবেই ছাপোৰ্ট কৰিছে মা দেউতাহঁতে ছাপোৰ্ট কৰিছে আৰু এটা কথা সুধিব লাগিব যিহেতু তোমাৰ বয়স বৰ্তমান সময়ত বোধহয় 15 বছৰ আৰু বৰ্তমান সময়ত তুমি যোৰহাটতে নাম লগাইছা আকৌ কোন ক্লাছত পঢ়ি আছা বৰ্তমান মই বৰ্তমান 11ত যোৰহাট কলেজত পঢ়ি আছোঁ পঢ়াটো কেতিয়া মেনেজ কৰি আছা তুমি মই 10লৈকে বাল্যভৱনত পঢ়িছিলোঁ বাল্যভৱন স্কুলেও মোক বহুত হেল্প কৰিলে মানে স্কুল নোযোৱাকৈ অনলাইন ক্লাছ কৰি পেলাই বহুত হেল্প কৰিলে 10 দিলোঁ এতিয়া মই 11ত ৰিচেণ্ট যোৰহাট কলেজত নাম লগাইছোঁ তাতো হেল্প কৰিম বুলি কৈছে ভাল লাগিছে নিশ্চয়কৈ মই তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আকৌ আহিম তোমাৰ ওচৰলৈ মই এই মুহূৰ্তত নিবিড়ৰ দেউতাকৰ ওচৰলৈ যাব বিচাৰিছোঁ প্ৰথমতে আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ যিহেতু প্ৰথমবাৰৰ বাবে তেখেতে ইণ্ডিয়া খেলিবলৈ গৈ আছে বা 16জনীয়া দলটোৰ লগত তেখেতো আছে এছিয়ান ইউথ গেমছ খেলিবৰ কাৰণে গৈ আছে গতিকে প্ৰীতি হিচাপে আপোনাৰ অনুভৱ কেনেকুৱা কি ক'ব হয় মই প্ৰথমতে আপোনালোক সাংবাদিকসকলক নমস্কাৰ ধন্যবাদ জনাইছোঁ আৰু যোৰহাট ছুইমিং ছ'চাইটিৰ ৰক্তিম শইকীয়া ছাৰ মাননীয় সভাপতি দেৱ কুমাৰ বৰা ছাৰ মাননীয় সম্পাদক আৰু আপোনাৰ প্ৰণৱ বৰঠাকুৰ ছাৰকে ধৰি সকলো শ্ৰদ্ধাৰ কোচসকল আৰু যোৰহাটৰ পেৰেণ্টছসকল আৰু অসম সাঁতোৰ সন্থাৰ মাননীয় সম্পাদক তথা ভাৰতৰ সাঁতোৰ ক্ৰীড়া সংস্থাৰ মাননীয় উপসভাপতি শ্ৰদ্ধাৰ ভাস্কৰ ৰঞ্জন দাস ডাঙৰীয়াৰ নেতৃত্বত এই যোৰহাটৰ পৰা এই সৰুসজাই ষ্টেডিয়ামত আৰু আপোনাৰ নেহেৰু ষ্টেডিয়ামৰ যিটো পুল এই দুটা পুলতে সেই সাঁতোৰ কৰি এই পৰ্যায়টো পাইছেহি গতিকে ৰাজ্যিক পৰ্যায়ৰ আমাৰ যিখিনি অভিজ্ঞতা সেইখিনি ভাস্কৰ ৰঞ্জন ছাৰৰ নেতৃত্বত সি শিকিবলৈ সুবিধা পাইছে আৰু ইয়াৰ যিসকল আমাৰ কোচ আছে শ্ৰদ্ধাৰ আমাৰ বাবুল গুৰুং ছাৰ আৰু তেনেকৈ আমাৰ বিভিন্নজন কোচ আছে তেখেতসকলেও আমাক বিভিন্ন সময়ত বিভিন্ন দিহা পৰামৰ্শ দি আহিছে গতিকে সেই ক্ষেত্ৰত আমি এই কথাষাৰ ভাস্কৰ ৰঞ্জন দাস ছাৰৰ পৰা তথা দেৱ কুমাৰ হাজৰিকা ছাৰৰ পৰা আমি কথাটো জানিবলৈ পাই যথেষ্ট সুখী হৈছোঁ আৰু আশা ৰাখিছোঁ যাতে সি যোৰহাট তথা অসমক লগতে ভাৰতবৰ্ষক গৌৰৱান্বিত কৰিব পৰাকৈ সি যাতে নিজক প্ৰস্তুত কৰি তুলিব পাৰে আৰু তাৰ নিজৰ ভৱিষ্যত যিটো মনৰ সপোন আছে সেইটো যাতে বাস্তৱ ৰূপ দিব পাৰে মই এজন পিতৃ হিচাপে তথা এজন শিক্ষক হিচাপে মই সেইটো কামনা কৰিম কাৰণ অসমবাসীৰ গৌৰৱ কঢ়িওৱাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ সদায় আমি উত্তৰণ কামনা কৰিম যেহেতু আপুনি শিক্ষকতা কৰে লগতে আপোনাৰ ল'ৰাজনক খেলুৱৈ মানে সাঁতোৰবিদ হিচাপে তেখেতক প্ৰথমতে আত্মবিকাশ কৰাইছিলে যোৰহাট ছুইমিং ছ'চাইটিৰ পৰা গতিকে আপুনি কি ভাবি তেখেতক প্ৰথমতে ছুইমিঙত আগবঢ়াই দিছিলে মোৰ প্ৰথম মনৰ ভাৱটো আছিলে যে মোৰ একমাত্ৰই ল'ৰা ছোৱালী বুলিবলৈ সিয়ে গতিকে মই ভাবিছিলোঁ যে আজিকালি দেশৰ পৰিস্থিতি বাতাবৰণ অলপ বেয়া হৈছে গতিকে তাক যদি মই সৰুৰ পৰা সাঁতোৰটো শিকাব পাৰোঁ অন্ততঃ সি আত্মৰক্ষা কৰিব পাৰিব আৰু সুস্বাস্থ্যৱান হ'ব পাৰিব কাৰণ সাঁতোৰটো এটা খুব ভাল অভ্যাস হয় গতিকে সেইটো কথা ভাবি পেলাই প্ৰথম যোৰহাটত তাক 3.5 বছৰমান বয়সতে মই তাক নাম লগাইছিলোঁ আৰু তেতিয়া প্ৰথম বছৰৰ পৰা সি প্ৰেৰণা খেলি সি বেষ্ট চুইমাৰ হৈ পেলাই আগবাঢ়িল তেতিয়া পিছলৈ মই আৰু ঘূৰি চাবলৈ মন নগ'ল গতিকে মই কষ্ট কৰি যেনে তেনে তাক সি যিমতে বিচাৰিছে আগবঢ়াই নিছোঁ আৰু আমাৰ যোৰহাট ছুইমিং ছ'চাইটি তথা অসম ছুইমিং সাঁতোৰ সন্থাই যিমতে মোক দিহা পৰামৰ্শ দিছে সেইমতে মই তাক আগবঢ়াই নিবলৈ মই সদায় চেষ্টা কৰি আহিছোঁ দিল্লীলৈ সি আপোনাৰ আজিৰ পৰা 1.5 বছৰ হৈছে ক্লাছ 9ৰ লাষ্ট পাৰ্টত সি দিল্লী ছাইট সিলেকশ্যন হৈ এডমিশ্যন লৈছিলে 13.5 বছৰতে গুচি গৈছিলে হয় সিমান সময়তে সি ইমান কম বয়সতে ধৰি লওক পঠিয়াই দিছে অলপ ধৰি লওক আপুনি একমাত্ৰ সন্তান তথাপিতো হয়তো ক'ৰবাত হয়তো দুখো লাগিছে দুখটোতো নিশ্চয় থাকিব কিন্তু সেই দুখখিনি কথা ভাবিব নোৱাৰোঁ কাৰণ তাতো ছাৰসকল আমাৰ পিতৃ মাতৃৰ দৰে ছাৰ মেমসকল যে আছে তেখেতসকল আমাৰ পিতৃ মাতৃৰ দৰে তাত পাৰ্থপ্ৰতিম মজুমদাৰ ছাৰ আছে দিল্লী ছাইট চিফ কোচ আৰু বাকী সকলো আছে গতিকে ছাৰৰ নেতৃত্বত সকলো চলে গতিকে ল'ৰাক যিমতে তত্বাৱধান কৰি আছে আপুনি বিশ্বাস কৰক মই আজি তাৰিখলৈকে ছাৰক এই 1.5 বছৰত মই নিজাকৈ এটা ফোন কৰা নাই সুধিব পাৰে আপোনালোকে কথাটো সঁচা নে মিছা ছাৰে যিমতে গাইড কৰি আছে মই তাৰ পৰা ফিডবেক লওঁ আৰু মই 100% ছেটিছফাইড তাৰমানে সেইকাৰণে মই ফোন কৰি পেলাই আকৌ ছাৰক কিবা ক'ব লাগিব বা তেখেতসকলক কিবা ক'ব লাগিব বুলি কেতিয়াও ভবা নাই
আৰু ষ্টেটখন খেলিবৰ কাৰণে তেখেত দিল্লীৰ পৰা গুৱাহাটীলৈ আহিছিলে যিখন হৈ গ'ল হয় তাৰমানে দিল্লীৰ পৰা সি উৰিষ্যালৈ গ'ল ছিনিয়ৰ নেশ্যনেল খেলিলে এসপ্তাহৰ ছুটী দিছিলে ছুটীত 1 জুলাইৰ পৰা গৰম বন্ধ পৰি গ'ল মোৰ স্কুল বন্ধ হ'ল গতিকে মই তাৰ লগত আহি গ'লোঁ সি 1 তাৰিখে আহিলে গতিকে আহি পেলাই আপোনাৰ 2 তাৰিখৰ পৰা ইয়াত যোগদান কৰিবলৈ সুযোগ পালে আৰু এইকেইদিন আমি হোটেলতে থাকি তাৰ কম্পিটিশ্যন কৰালোঁ সেইমতে দেখিলোঁ ছিনিয়ৰ নেশ্যনেলখনতকৈ প্ৰায় 1 ছেকেণ্ডমান প্ৰতিখন খেলত তাৰ ইম্প্ৰুভ হৈছে সেইখন দেখিও মোটামুটি ভালেই লাগিছে সি আগতে চব ইভেণ্টেই খেলিছিলে সৰুকালত এতিয়া বৰ্তমান সময়ত সি ফ্ৰী ষ্টাইলটো ছাৰে প্ৰেক্টিছ কৰাই আছে গতিকে 50, 100, 200, 400 এইকেইটাত তাক বেছিকৈ প্ৰেক্টিছ কৰা কিন্তু বৰ্তমান তাক 200তহে বেছি কৰাই আছে ইয়াত যিখন ষ্টেট খেলিলেহি বহুত দিন ধৰি সি 50 মিটাৰ ফ্ৰী ষ্টাইল কৰাই নাই এইটো তাৎক্ষণিকভাৱে কৰি পেলাই মোটামুটি ফাৰ্ষ্ট হ'ল আৰু নেশ্যনেল টাইমিংটো ক্লিক কৰিছে ধুনীয়াকৈ গতিকে সেইটো দেখাত ভালেই লাগিছে আৰু তাক অকণমান আৰু কষ্ট কৰিবলৈ কৈছোঁ যাতে অন্ততঃ ৰাইজৰ আশা পূৰণ হয় তোৰ নিজৰো মনৰ আশা পূৰণ হয় এনেকৈ ভাবিছোঁ আৰু বৰ্তমান সময়ত তেখেতে যিহেতু 15 বছৰ বয়স হৈছে তেখেতে আকৌ ক্লাছত নাম লগাইছে গতিকে স্কুলখনে কেনেকুৱা ধৰণৰ ছাপোৰ্ট কৰিছে তেখেতক এইখিনি ক্ষেত্ৰত এতিয়া মানে ধৰি লওক যোৰহাট কলেজত ডক্টৰ সৌমিত্ৰ পূজাৰী ছাৰ প্ৰিন্সিপাল হয় তেখেতে সাঁতোৰৰ সম্পৰ্কে ভালকৈ জানে তেখেতৰ এজনী কন্যায়ো সাঁতোৰ ৰাষ্ট্ৰীয় পৰ্যায়তো সাঁতোৰ কৰে গতিকে তেখেত খেলৰ সম্পৰ্কে তেখেতৰ যথেষ্ট অভিজ্ঞতা আছে মোক ছাপোৰ্ট কৰিছে মোৰ ল'ৰাকো কৈছে যে মই যিমানকণ পাৰোঁ সহায় কৰিম আপুনি তাক ছুইমিঙত দিয়ক আমি যিখিনি দিহা পৰামৰ্শ দিব লাগে পঢ়া শুনাৰ ক্ষেত্ৰত বিষয়ভিত্তিক যিসকল প্ৰফেচাৰসকলক আমি ক'ব লাগে সেইমতে কৈ তাক গাইড দিবলৈ আমি চেষ্টা কৰিম আৰু সেইমতে তাত মই তেখেতসকলৰ সাহসতে নামভৰ্তি কৰাইছোঁ যোৰহাট কলেজত আৰু সি দিল্লীত থাকি পেলাই ছুইমিং কৰিব আৰু ছেল্ফ ষ্টাডি কৰি পেলাই যোৰহাট কলেজত পৰীক্ষা দি তাৰ পঢ়াটো আগবঢ়াই নিব কাৰণ 10তো সি এটা দিনতো স্কুল নোযোৱাকৈ সি ফাৰ্ষ্ট ডিভিজন পাবলৈ সক্ষম হৈছে এদিনো ক্লাছ কৰা নাই 10ত ছেল্ফ ষ্টাডি কৰিছে আৰু নিবিৰে খেলাৰ বাহিৰে আৰু কি কৰি ভাল পায় তেখেতে সি বিশেষকৈ কালচাৰেলতো আছে সি ঢোল চলো বজাব জানে গতিকে মই নিজেও ঢোল পেঁপা বজাওঁ মই সৰু সজাই গিনিছ ৰেকৰ্ডত মই পেঁপা বজাইছিলোঁ মানে আমাৰ যিটো 23 চনত হৈছিলে গতিকে সেইটোত মই পেঁপা বজাইছিলোঁ গতিকে সৰুৰ পৰা সি মোক দেখি আহিছে যে মই ঢোল পেঁপা কৰোঁ বজাওঁ গতিকে এই কাৰ্যসূচীখিনি কৰা সি দেখি আহি নিশ্চয় অনুপ্ৰাণিত হৈছে আৰু ভালকৈ ঢোল বজাব জানে আৰু আপোনাৰ পুত্ৰ যিহেতু অক্টোবৰ মাহত গৈ আছে ভাৰতক প্ৰতিনিধিত্ব কৰিব প্ৰথমবাৰৰ বাবে ইণ্ডিয়াৰ জাৰ্চি পিন্ধিব গতিকে পুত্ৰক লৈ কি আশা আছে কি পৰ্যায়ত আপুনি চাব বিচাৰে সেই স্তৰত মই প্ৰথমতে মই ভগৱানক প্ৰাৰ্থনা জনাম যিহেতু আমি ঈশ্বৰ দৰ্শন মানুহ ঈশ্বৰ বিশ্বাসী মানুহ গতিকে ভগৱানে কৃপা কৰক আৰু তাৰ শিক্ষাগুৰুসকলে আশীৰ্বাদ কৰক আমাৰ সকলো পেৰেণ্টছে আশীৰ্বাদ কৰক যাতে সি মনত পুহি ৰখা সপোনটো যাতে বাস্তৱ ৰূপ দি পেলাই অসম তথা ভাৰতবাসীক গৌৰৱৰ অধিকাৰী কৰিব পাৰে নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই শেষত আকৌ আহিব বিচাৰিছোঁ নিবিৰ হাজৰিকাৰ ওচৰলৈ যিহেতু দেউতাই বহুখিনি কথা ক'লে তুমি ঢোলো বজোৱাৰ লগতে কোৱাচোন কেতিয়াবা তুমি সেইখিনি মই দেউতাৰ পৰা চাই সৰুৰ পৰা ঢোল শিকিছিলোঁ দেউতাই বজাই ঢোল পেঁপা সকলো মই চাই ট্ৰাই কৰিছিলোঁ এতিয়া অলপ চলপ বজাব জানো আৰু কালচাৰেল খেল দুটাই তুমি সমানে চলাই লৈ গৈ আছা মানে কালচাৰেলটো সমান বুলিও ক'ব নোৱাৰিম মানে যেতিয়াই সময় পাওঁ কেতিয়াবা ট্ৰাই কৰোঁ আৰু বজাবলৈ আৰু খেলৰ ক্ষেত্ৰত যদি ক'বলৈ যোৱা যায় তুমি কাক দেখি অনুপ্ৰাণিত হোৱা তোমাৰ কাক ফ'ল' কৰা তুমি মানে ইণ্ডিয়াৰ হওক বা অসমৰ হওক কাক ৱৰ্ল্ডৰ মই প্ৰায় সকলোখিনি ছুইমাৰকে চাওঁ শ্ৰীহৰি নটৰাজ আছে আৰু বহুত ছুইমাৰ আছে তেনেকৈ সকলোকে চাওঁ আৰু বৰ বেছি দিন নাই আৰু অলপ দিনহে আছে গতিকে কি আশা আছে শেষত কি ক'ব বিচাৰিবা এতিয়া গৈ পেলাই ভালছে প্ৰেক্টিছ কৰিম যাতে মই ইউথ গেমছত ভাল এটা টাইম দিব পাৰোঁ সেইটো কাৰণে কষ্ট কৰিম মই আৰু অসমবাসীৰ পৰা নিশ্চয় আশীৰ্বাদ বিচাৰিবা হয় নিশ্চয়কৈ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিল নিবিৰ হাজৰিকা আৰু শেহতীয়াভাৱে অক্টোবৰত অনুষ্ঠিত হ'বলৈ গৈ আছে ইউথ এছিয়ান গেমছ আৰু ভাৰতীয় দলত তেখেতে প্ৰতিনিধিত্ব কৰিব ছুইমিঙত আৰু আমি আশা কৰিম নিবিৰ হাজৰিকাৰ যিখিনি সপোন আছে প্ৰত্যাশা আছে লগতে অসমবাসীৰ যিটো সপোন আছে তেখেতক লৈ লগতে যোৰহাট ছুইমিং ছ'চাইটি হওক বা অসম সাঁতোৰ সংস্থাৰ যিটো সপোন আছে সেই সপোন সাফল্যমণ্ডিত হওক সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ বিদ্যালয় চাই থাকিব গুগল স্পৰ্টছ এনি ধন্যবাদ ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098
7002 33540 88765 21098 website www.aipguwahati.in